এইটো হৈছে চুইচ গেট এইটো মাটি নহয় বে এইটোৱে বোলে কিবা মহাভাৰতৰ যুদ্ধ লাগি কিনে জ্বলি যোৱা পাথৰ এইটো চা ভাই মই দেখা পাই গৈছোঁ আজি ফাৰ্ষ্ট টাইম কেৰেলাৰ পাথৰ এইটো দেখিছনে তামিলনাডুত দেখা নাপায় ইমান কিন্তু দেখা পাই গৈছোঁ চুইচ গেট বনাওঁতে এইটো জীৱনত ভাঙাব নোৱাৰে আপুনি কেৰেলাৰ পাথৰ চা দেখছ কেৰেলাৰ পাথৰ দি এইখন বনোৱা হৈছে এই চুইচ গেটটো দেখছ এইটো এই বহুত ওখ আছে ৰে মাটিটো তাৰ মানে কি জানো এইটো এটা কাহিনী আছে এক টুকুৰা লৈ যাওঁ ৰ মানে মই ওপৰত লৈ যাই কিনে দুখাই আছোঁ পাথৰটো কেনেকুৱা পাথৰটো কেনেকুৱা জানো এই পাথৰটো যে অলপ ভাঙি গ'ল এতিয়া হা এইটো চিষ্টেমটো এইটো পাথৰটো তাৰমানে বেলেগ চিষ্টেমৰ এইটো একচুৱেলি মাটিয়ে হয় কিন্তু মাটি হ'ল মহাভাৰতৰ সময়ত কেৰেলা ছাইডত লাষ্ট শেষ যুদ্ধ আছিলে ৰাৱণৰ লগত সেই তেতিয়া সময়ত কাৰখাতি কাৰধনু যেতিয়া মাৰিছিলে মাটি ছাতি পূৰা জুলি ভস্ম হৈ গৈছে যাৰ ফলত এনেকুৱা পাথৰ সৃষ্টি হৈছে কেৰেলাত আৰু এই পাথৰটো মাটি হয় একচুৱেলি মাটিয়ে পূৰা গৈছে জুলি পুৰি শেষ হৈ গৈছে যাৰ ফলত এই পাথৰটো বনোৱা সময়ত কাটিব লগা হয় মেচিন দি মানে মাটিটো মেচিনেদি ট্ৰেক্টৰেদি বঢ়িয়া কৰি কাটি কেনে এনেকুৱা ওলাব লাগে আৰু এটা পাথৰৰ ওজন পাথৰৰ ৱেইট থাকিব তোমাৰ 40-50 কেজি এইটো চা মস্ত ডাঙৰ এইবিলাক দেখিছ এইটো দেখিছ এইটো কিমান ডাঙৰ চা এইটো কিমান ডাঙৰ এইফালে চব কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু এইটো চা এখন বিল ঠিক আছে এইবিলাক চা একদম মজাকে এনে নৰ্মেলি গাঁও আৰু এইখন এটা ধুনীয়া কৰি আৰু মই এইফালে লৈ যাই আছোঁ আপোনালোকক ইফালে এনেকৈ কাম চলি আছে এইখন ট্ৰেক্টৰ এনেকৈ আৰু ন আৰু এইফালে পুখুৰী আছে এইটো চাইডত পুখুৰী আৰু সেইবিলাক চা ওখ বিল্ডিং আমি ক'ত থাকোঁ জানো এইবিলাক দেখছ এইবিলাক চা মই যদি ড্ৰোন থাকিলে হয় ন এইখিনি জেগা বহুত ধুনীয়া কৰি দেখুৱাব পাৰিলে এইবিলাক চা ড্ৰোন থাকিলে মজা কৰি দেখুৱাই দিব পাৰিলে হয় মানুহবিলাকে তাৰ মানে নিম পাতত মানে নিম গছত পূজা কৰে এইটোৱে ময়ো এটা সেৱা কৰি লওঁ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম শান্তি ওম এইটো চা মস্ত ডাঙৰ এটা নিম গছতে পূজা কৰে তেওঁলোকে আৰু আপোনালোকে মোৰ চেনেলটো যদি চাই আছে মোক ফ'ল' এটা কৰি দিব ধুনীয়া কৰি এনেকুৱা ইনফৰমেশ্যন দিছোঁ চা আপোনালোকৰ কাৰণে নিম গছত আমাৰ অসমত পূজা কৰা দেখা পাইছোঁ মই দেখা পোৱা নাই যিহেতু ইয়াতে আহি কিনে মই নিম গছত পূজা কৰা দেখা পাইছোঁ সেইটোৰ কাৰণে আপোনালোকক কৈ দিছোঁ ঠিক আছে সেইটো চা নিম গছত পূজা কৰে ইয়াতে এইটো চা জুম কৰি দেখুৱাই দিওঁ অলপ এইটো গছটো হৈছে নিম এইটো দেখিছ পাতবিলাক দেখিছ না এইটো চা নিম পাত হয় মস্ত ডাঙৰ নিম গছক পূজা কৰে ইহঁতে এই গছখন চিনি পায়নে আপুনি এইটো এটা ঔষধ হয় কিন্তু দেই এইটো কি ঔষধ হয় গম পা এই পাতটো যে ইয়াৰ পাতবিলাক বুঢ়া কৰি যেনেকৈ জেতুকাবিলাকে পিচিয়ে না জেতুকা নিচিনা পিচি কিনে তোমাৰ যদি ক'ৰবাত খৰ চৰ যদি হৈছে এই বস্তুটো লগাই দিলে ভাল হয় এইটো এটা ঔষধ হয় বুজিছ এই পাতটো যে এটা ঔষধ হয় এইটো টাচ কৰিব নোৱাৰোঁ মই এইটো ঔষধ হয় এইটো এটা মেডিচিন হয় বুজি পাইছ মই নিজে প্ৰমাণ পাইছোঁ সেইটোৰ কাৰণে সেইটো মই কৈ আছোঁ আৰু ন এটা ঔষধ হয় এইটো মেডিচিন ইয়াতে দেখা পাইছোঁ ইয়াতে বহুত মেডিচিন আছে দেই কেলা কি ডাউন বে ভাই সেইটো চা ভাই ভৰি লাগে বে ইফালে চাইডত মাথাউৰিৰ কাম চলি আছে এইটো চাইডত আৰু সেইটো চাইডত বিল আৰু যেতিয়া সূৰ্যটো ডুব যায় নহয় সূৰ্যটো যেতিয়া ডুব যায় কি মজা লাগে ইয়াত মই আপোনালোকক এটা ষ্টেটাছ মাৰি দিছিলোঁ ফটো এটা আৰু এইখন হৈছে মাথাউৰি এইটো মাথাউৰিটো বহুত দীঘল মানে এইখন নদী হয় ন বহুত ডাঙৰ এটা নদী আৰু চা টাউনৰ ফালে চা কিমান ডাউন বহুত ওখ হয় এইটো চা মাথাউৰি তাৰ মানে ইটো সাইডত নদী ন ইটো মাথাউৰি ইফালে সাইডত মানুহৰ গাঁও আছে আৰু ইয়াতে এটা বস্তু চাইছোঁ ইহঁতৰ মানুহবিলাক নিম পাতত পূজা কৰে
মানে নিম গছত পাতত নহয় নিম গছটো পূজা কৰে ইহঁতৰ মানুহবিলাক তাই বা তামিল মানুহবিলাকে নিম গছত পূজা কৰে আৰু সেইফালে চাপ পুখুৰী এটা আছে মাছ চাছ পুহি চাগে এইটোৱে নদী এইখন নদীয়ে যে এইটো নদী হয় নেকি ইটোও নদী যায় এইটো এইফালে চাইডে গৈ পাই এইফালে চাইডে চাওক বিল্ডিং ধুনীয়া বিল্ডিং চাওক এইফালে চাইডত গাইজ চেম ইয়াতে মই যিটো জেগাত আহিছোঁ ন ইয়াতেও প্ৰায় সাগৰৰ ফিলিংছটো পোৱা যায় চেম মানে সাগৰৰ নিচিনা বতাহ মাৰি থাকে পানীও আহি থাকে ঢৌ এনেকৈ টাইপত কিন্তু ইমান শক্তিশালী নহয় এটা বিল টাইপৰ জেগা আৰু ন চাহ ইফালে কি ধুনীয়া এই চাহ এই দেখিছ এনেকৈ মাৰি থাকে কিন্তু ইমান স্পীডত নহয় ঠাণ্ডা 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 বতাহ আহি থাকে চাহ অ' মাই গড এই দেখছ এইবিলাকেই কেৰেলাৰ পাথৰ দেখিছ নাই ঢৌ আছে চাগে বহুত ঢৌ থাকিব বে অ' মা পানী আহি আছে কি ধুনীয়া লাগিছে এই ভিউটো কচম মই চুইচ গেট দেখা পোৱা নাছিলোঁ জীৱনত গাইজ মই চুইচ গেট দেখা পোৱা নাছিলোঁ এইটো চাহ কিবা বন্ধ কৰি থৈ দিছে নেকি চুইচ গেটটো পানীটো নাহে চাগে এইফালে এই চাহ চুইচ গেট এইটো হৈছে কুঁৱা নিচিনা টাইপত কিবা বনাইছিল নাজানো আৰু এইটো পূৰা কেৰেলাৰ পাথৰ দি বনোৱা হৈছে এইটো চাহ চুইচ গেট এনেকুৱা একেবাৰে ওখ চাহ অ' মা চুইচ গেট এনেকুৱা মই গমেই পোৱা নাছিলোঁ এই ভাই এনেকুৱাহে বনাই নেকি চুইচ গেট এইবিলাক চাহ পিলাৰ দেখছ পাথৰ মাছ চাছ থাকে নেকি চাওক এই বে যাব নোৱাৰে এইফালে এই চাহ চুইচ গেট দূৰৰ পৰা দেখুৱাই দিছোঁ চুইচ গেটটো এনেকুৱা ওপৰতে গাড়ী যাই আছে থাৰ যাই আছে এইটো দেখছ আৰু এইফালে চাহ ভিউ মজা লাগিছে না মজা লাগিছে নাই চাহ মজা লাগিছে নাই এইফালে নদী এনেকুৱা ওখ নদী আছে বহুত ডাঙৰ ডাঙৰ নদী আছে চাহ এইবিলাক নদী আৰু এইখন হৈছে চুইচ গেটত চাহ পানীয়ে নাই কিন্তু ইটো দেখিছ ইটোৰ পিছফালে আছে মই দেখুৱাই আছোঁ পিছফালে কি আছে দেই এতিয়া মই ইফালেদি উঠি যাব লাগিব হাই উঠি যাব লাগিব ইফালে উঠি যাওঁ ওপৰত সেইটো চাহ পিলাৰ বনাই আছে উঠি যাওঁ ওপৰত বহুত ওখ হৈ পাই এই চাহ তলৰ ফালে বহুত ডাউন অ' মা ইটো কেলা বেয়া ভয় লাগি গৈছে মাও চৈ মই ভাবিছোঁ কিবা নেকি ভয় লাগিছে এইটো চাহ এই কুৱাটো চাহ PWD বুলি কৈছে না এই কুৱাটো চাহ ইমান ওখ ভাই বহুত ওখ আছে বেই মই ভিতৰত মোবাইলটো সোমাই কিনে দেখুৱাইছোঁ চাহ এইফালে ওখ guys, এতিয়া বাই বাই হৈ গৈছে আমাৰ ঘূৰা ফুৰা
আগফালে চাবা আগফালে দুখাই দিওঁ ৰ আগফালে দুখাই দিছোঁ আগফালে দুখাই দিছোঁ এইজোপা ঘৰত মানুহৰ মানে ধুনীয়াৰ বাগান আমৰ গছ কিবা গছ ধুনীয়াৰ আছে এইটো ঘৰত চেগুন গছ চছ আছে ইয়াতেও এইটো চাই এইটো ঘৰত এইটো এটা নৰ্মেল ব্লগ হয় দেই গাইজ বেয়া নাছে নাপাব নৰ্মেল ব্লগ হয় বাই বাই গাইজ জয় হিন্দ বন্দে মাতৰম জয় আই অসম বাই বাই নেক্সট ভিডিঅ'ত লগ পাম দেই বাই বাই